নমস্কাৰ বন্ধু বান্ধৱীসকল মই তপন হাজৰিকাই আপোনালোক সকলোকে আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো মই আপোনালোকৰ লগত আলোচনা কৰি আছিলো ব্লাড ৰিলেচন সম্পৰ্কে ব্লাড ৰিলেচনৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি তাৰ বিষয়ে আমি আগৰ ভিডিঅটোত আলোচনা কৰিছো কিদৰে পৰিয়াল বৃক্ষ তথা ফেমিলি ট্ৰি আকি ইয়াৰ সমস্যাবিলাক সমাধান কৰি ইতিমধ্যে আপোনালোকক দেখালো আৰু আজি ব্লাড ৰিলেচনৰ কোডিংৰ সমস্যাবিলাক কিদৰে সমাধান কৰিম তাৰ বিষয়ে আলোচনা কৰিম আহকচোন আমি ইয়াৰ প্ৰশ্নবিলাক চাওঁ আমাৰ প্ৰথমটো প্ৰশ্নত দিয়া আছে a plus b means a is the son of b a minus b means a is the daughter of b a into b means a is the husband of b and a is equal b means a is the neighbor of b আমাক নেইবৰৰ কোনো প্ৰয়োজন নাই যেহেতু আমি জানো ব্লাড ৰিলেচনত আমাৰ নেইবৰৰ লগত ৰিলেটেড কৰি কোনো সমস্যা সমাধান কৰিব নোৱাৰি গতিকে হেতু আমাক কেৱল কনফিউজ কৰিব দিয়া আছে গতিকে এইখন আমাক দৰকাৰ নাই এটা আমাক প্ৰথমতে কি দিয়া আছে চাওঁ আমাক দিয়া আছে a plus b আমি হেতু লিখিলম আমাক দিয়া আছে a plus b মানে কি a is the son of b মানে a b ৰ son ইয়াৰ পিছত দিয়া আছে a minus b মানে কি হ'ব a is the daughter of b a কি হ'ব b ৰ daughter হ'ব ইয়াৰ পিছত দিয়া আছে a into b মানে কি দিয়া আছে আমাক a is the husband of b a কি হ'ব b ৰ husband ইয়াৰ পিছত দিয়া আছে আমাক এইখন আমাক দৰকাৰ নাই এতিয়া এটা কথা মনত ৰাখিব যেহেতু আমাৰ সম্পৰ্কবিলাক আমি গম পাই গলো a b ৰ son হয় a b ৰ daughter হয় a b ৰ husband হয় এইবিলাক আমি ফ্যামিলিটিত কি দৰে ৰাখিছিলো হেতু আপোনালোকে মনত পেলাওক আমি আগৰ ভিডিঅটোত দেখাইছিলো আপোনালোকক কিদৰে আমি পৰিয়াল বৃক্ষ অংকন কৰিম হেতু আমাক এতিয়া লাগিব আৰু যদি আপোনালোকে চোৱা নাই তেনে হলে ডেসক্ৰিপচনত ইয়া লিংক দিয়া আছে আপোনালোকে গৈ পেলাই ভিডিঅটো চাই লওক আমাক যেতিয়া a b ৰ son বুলি দিয়া থাকে তেতিয়া আমি কিদৰে লিখিম কি হ'ব a b ৰ পুতেক এইদৰে আমি অংকন কৰিম আৰু যদি আমাক a b ৰ দাতাৰ বুলি দিয়া থাকে a b ৰ জিয়েক বুলি দিয়া থাকে তেতিয়া আমি ফ্যামিলি ট্ৰি বা পৰিয়াল বৃক্ষ দিয়া কেনেদৰে অংকন কৰিম আমি লিখিম a b ৰ জিয়েক আৰু ঠিক তেনেদৰে a b ৰ হাজবেণ্ড বুলি ক'লে a কি হ'ব b ৰ হাজবেণ্ড বুলি ক'লে আমি এইদৰে অংকন কৰিম গতিকে আমি এইখিনি গম পালো আমি এইখিনি আগৰ ভিতৰত শিকি থোৱা আছে এতিয়ালৈকে আমাৰ সমস্যা নাই এতিয়া আমাক কি দিয়া আছে কোডটো চাও আমাক দিয়া আছে p plus q into r minus s আমাক দিয়া আছে p plus q গতিকে আমি প্ৰথম এটো আকি লওঁ আমাক দিয়া আছে p plus q হলে আমাক কি হ'ব p q ৰ পুতেক হ'ব আমি গম পালো কি হ'ব p q ৰ পুতেক হ'ব কোৰ পৰা গম পালো আমি এইটোৰ পৰা গম পালো ইয়াৰ পিছত দিয়া আছে q into r হলে কি হ'ব q r ৰ হাজবেণ্ড হ'ব অৰ্থাৎ q r ৰ হাজবেণ্ড হ'ব আৰু দিয়া আছে r minus s হলে কি হ'ব r s ৰ দাতাৰ হ'ব মানে r কি হ'ব s ৰ জিয়েক হ'ব গতিকে p হ'ব পুতেক তেওঁৰ বাপেক হ'ব q আৰু r হ'ব কি হ'ব তেওঁৰ মাক আৰু r ৰ এজন কি হ'ব মাকও হ'ব পাৰে বাপেকও হ'ব পাৰে এতিয়া আমাক দিছে তলৰ কোনটো শুদ্ধ নহয় এটা প্ৰথমতে দিয়া আছে s is the mother in law of q এটো হয় নহয় আমি চাম আমাক কি দিয়া আছে যে q ৰ শাহুমাক কি হ'ব s হ'ব যেহেতু আমি ওপৰৰ যেটো আমাক ইনফৰমেশন দিছে তাৰ পৰা গম নাপালো যে s টো কি হ'ব পুৰুষে হ'ব নে মহিলাই হ'ব গতিকে এজন ফাদাৰ ইন ল হ'ব নে মাদাৰ ইন ল হ'ব হেতু আমি গম পোৱা নাই কিন্তু মাদাৰ ইন ল হ'ব পাৰে গতিকে এটো আমি কনফিউজাৰ ৰাখি দিছো যদি আমি বেলেগ অপচন ভুল নাপাও তেন্তে এটো ভুল হ'ব পাৰে বা শুদ্ধ হ'ব পাৰে গতিকে এটো আমি ক'ব নোৱাৰো বি অপচনটো চাও কি দিছে r is the wife of q আমাক কি দিছে r q ৰ wife গতিকে হয় এটো আমি ফ্যামিলি ট্ৰি ডালৰ পৰা গম পাইছো যে কি r কি হ'ব q ৰ wife যেহেতু এডাল আমি পত্নী বা হাজবেণ্ড হলে আমি এইদৰে চিন দিও গতিকে এটো শুদ্ধ ইয়াৰ পিছত দিছে p is the grandson of s কি হ'ব p s ৰ নাতি নিশ্চয় হয় কাৰণ এটো আমাৰ দুটা জেনাৰেশন হৈ আছে আমি দেখি আছো যেহেতু p ৰ
মাক বা বাপেক গতিকে কি হ'ব P এছৰ কি হ'ব গ্ৰেণ্ডছন হ'ব এইটো শুদ্ধ হৈছে S is the mother of P S Pৰ মাক বুলি কৈছে এইটো কেতিয়াও হ'ব নোৱাৰে S কাৰ মাক হ'ব পাৰে Rৰ মাক হ'ব পাৰে Pৰ মাক হ'ব নোৱাৰে গতিকে এইটো সম্পূৰ্ণৰূপে ভুল গতিকে এইটো আমাৰ কনফিউজড আছিল যে এইটো ভুল হ'ব নে শুদ্ধ হ'ব গতিকে এইটো আমি ভুল বা শুদ্ধ ক'ব নোৱাৰো এইটো ইয়াত আমি শুদ্ধ বুলি ক'ব লাগিব কিয় ক'ব লাগিব যেহেতু আমাৰ ইয়াত পুৰুষ হ'ব নাই এছটো মহিলা হ'ব দিয়া নাই আমি মহিলা বুলি ধৰি লওঁ গতিকে এইটো শুদ্ধ হ'ব আৰু এইটো ফাদাৰ ইন ল বুলিও দিব পাৰে তেতিয়াও আমাৰ হ'ব পাৰে ফাদাৰ ইন ল হ'ব পাৰে তেতিয়াও আমি এইটো ভুল বা শুদ্ধ ক'ব নোৱাৰো যেহেতু আমাক এইটো অপচন সম্পূৰ্ণৰূপে ভুল দিছে গতিকে আমাৰ এনসাৰটো হ'ব এইটো ডি এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ আমাক দিয়া আছে ইফ m plus n means m is brother of n m divide n means m is father of n m into n means m is sister of n which of following means a is uncle of b ইয়াত চাওক কোৱেশ্যনটো দেখাত অতি শৰ্টকে দিছে সহজ যেন লাগিব পাৰে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আমাক এইদৰে ৰিলেচনটো দিয়া থাকে কোডিংটো উলিয়াব লাগে আমাক কি দিছে ইয়াত কোডিংটো উলিয়াব লাগে কোনটো কোডিং হ'ব আমি উলিয়াব লাগে তেতিয়া আমাৰ এটা সমস্যাই দেখা দিয়ে আমি যদি এই ৰিলেচনটো চাই আমি নিজৰ ইচ্ছামতে কোডিং কৰোঁ অপচনত সেইটো কোডিং আমি নাপাবও পাৰোঁ সেয়ে আমি কি কৰিব লাগে যেতিয়া আমাক এটা ৰিলেচনৰ পৰা কোডিং উলিয়াবলৈ দিয়ে তেতিয়া সদায় আমি এনসাৰটো ক'ৰ পৰা সমাধান কৰিম অপচনৰ পৰা সমাধান কৰিম এনেকুৱা কোৱেশ্যন দিয়াৰ লগে লগে আপোনালোক ডাইৰেক্ট ক'লে গুচি আহিব অপচন কেইটালৈ গুচি আহিব আৰু অপচন কেইটা এটা এটাকে সমাধান কৰি চাব যে কোনটো অপচন শুদ্ধ হয় গতিকে আমাক প্ৰথম কি দিয়া আছে ৰিলেচন কেইটা আমি সেইটা চাই লিখি লম আমাক প্ৰথমে দিয়া আছে কি m plus n মানে কি বুলি দিয়া আছে যে m is the brother of n আমি ডাইৰেক্ট আঁকি যাওঁ লিখি নাযাওঁ m কি হ'ব n ৰ brother বুলি দিছে ইয়াৰ পিছত দিছে m divide n মানে কি দিয়া আছে m is the father of n n ৰ বাপেক বুলি দিছে আৰু নেক্সটটো আমাক কি দিয়া আছে m is the sister of n m into n মানে কি দিছে যে m কি হ'ব n ৰ sister হ'ব n ৰ ভৈনীয়েক হ'ব এতিয়া আমি সম্পৰ্ককেইটা লিখি ললো এতিয়া আমি আহিম কিদৰে এই অপচনকেইটা কোনটো অপচন শুদ্ধ আছে কোনটো অপচন ভুল আছে আমি পৰীক্ষা কৰি চাম আমি প্ৰথমটো অপচনৰ ফেমিলি ট্ৰিডাল আঁকিবলৈ চেষ্টা কৰিম আমাৰ প্ৰথমে কি আছে a আছে ইয়াৰ অপচনটো আমি আঁকি চাম অপচনকেইটা চাই পেলাই আঁকি চাম ইয়াত দিয়া আছে a ডিভাইড c তো a ডিভাইড c মানে কি হ'ব a c ৰ বাপেক হ'ব a কি হ'ব c ৰ বাপেক হ'ব ক'ৰ পৰা গম পালো আমি ইয়াৰ পৰা গম পালো যে m ডিভাইড n মানে কি আছে m n ৰ বাপেক হ'ব গতিকে a ডিভাইড c মানে কি হ'ব a c ৰ বাপেক হ'ব তো c ইনটু b দিয়া আছে c ইনটু b মানে কি হ'ব c b ৰ ভৈনীয়েক হ'ব c কি হ'ব b ৰ ভৈনীয়েক হ'ব তো ইয়াত আমি দেখিলো যে কি c আৰু b এটা ককায়েক ভৈনীয়েক বা বায়েক ভৈনীয়েক কিবা এটা হ'ব আৰু সিহঁতৰ কোন a বাপেক গতিকে এটো a হেঁতৰ খুৰাক নহয় আঙ্কল নহয় গতিকে এটো শুদ্ধ নহয় গতিকে আমি b টো চাওঁ b টো কি দিয়া আছে b টো দিয়া আছে c ইনটু b মানে কি হ'ব c কি হ'ব c b ৰ ভৈনীয়েক হ'ব আৰু কি দিয়া আছে b ডিভাইড a মানে কি হ'ব b এৰ কি হ'ব বাপেক হ'ব তো এতিয়া b এৰ বাপেক হ'ব গতিকে আমাক দিছিলে কি a কেতিয়া খুৰাক হ'ব গতিকে এটোটো a কি হৈ গ'ল ইয়াৰ পুতেক বা জীয়েক হৈ যাব গতিকে এটো কি হ'ব অপচনো ভুল গতিকে আমি নেক্সট অপচনটো চাওঁ c আমাক কি দিয়া আছে যে a ইনটু d মানে কি হ'ব a কি হ'ব d ৰ ভৈনীয়েক হ'ব a d ৰ ভৈনীয়েক হ'ব আৰু d ডিভাইড e মানে কি হ'ব d e ৰ বাপেক হ'ব e ডিভাইড b মানে কি হ'ব e b ৰ কি হ'ব b ৰ বাপেক হ'ব গতিকে ইয়াত a আৰু b ৰ সম্পৰ্কটো দেখোন দুটা জেনেৰেশ্যন হৈ গ'ল গতিকে এটো ককাক নাতিনিয়েক হৈ যাব গতিকে এটো অপচনো ভুল গতিকে আমাৰ নেক্সট অপচনটো শুদ্ধ হ'ব নিশ্চয় গতিকে সেইটো অপচন আমি কৰি চাওঁ আমাক ইয়াত কি দিয়া আছে d দিয়া আছে যে a plus g তো a plus g মানে কি হ'ব a
জিৰ ককায়েক a প্লাছ জি মানে আমি কোপা গম পালো এইটোৰ পৰা গম পালো যে a জিৰ কি হ'ব ককায়েক হ'ব আৰু g ডিভাইড h মানে কি হ'ব g ডিভাইড h মানে কি হ'ব g কি হ'ব h ৰ বাপেক হ'ব ইয়াৰ পিছত দিয়া আছে h ইনটু b তো h ইনটু b মানে কি হ'ব h b ৰ ভনিয়েক হ'ব তো এতিয়া চাওক মানে g ৰ ল'ৰা ছোৱালী দুটা হ'ল h আৰু b h হ'ল ছোৱালী তো b আমি ল'ৰা নে ছোৱালী গম নাপাওঁ আৰু কি হ'ব g ৰ ককায়েক বা ভায়েক হ'ব a মানে h আৰু b ৰ কি হ'ব খুৰাকজন হ'ব a যিহেতু তেওঁ বাপেকৰ ককায়েক বা ভায়েক এজন হ'ব আংকল গতিকে b ৰ আংকল হ'ব h ৰ আংকল হ'ব গতিকে এইটো অপচনে শুদ্ধ যেহেতু আমি এই ৰিলেচনটো ক'ত পাইছো একেবাৰে শেষৰ অপচনটো পাইছো গতিকে এনসাৰটো হ'ব ডি যেহেতু আগৰ প্ৰশ্নটো অকমান কঠিন যেন লাগিছিলে অকমান দীঘলীয়া হৈছিলে গতিকে আপোনালোকৰ মনত কিছুমান কনফিউজন থাকিব পাৰে সেয়ে তেনেকুৱা আৰু এটা প্ৰশ্ন লৈ আহিছো মই ভাবো এইটো প্ৰশ্ন কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা সমস্যাবিলাকত আৰু কোনো ধৰণৰ খেলিমেলি নাথাকিব গতিকে এইটো কোৱেশ্যন আমি কৰি চাওঁ আমাক দিয়া আছে a plus b means a is the son of b আমাক দিয়া আছে কি a plus b means কি হ'ব a is the son of b কি হ'ব a b ৰ পুতেক আমি a b ৰ পুতেক বুলি নিলিখো আমি এইদৰে আকি যাম যেহেতু আমি কি কৰিব জানো ফ্যামিলি ট্ৰি আকিব জানো গতিকে সোনকালে হ'ব মানে আপোনালোকে যেতিয়া সমাধান কৰিব তেতিয়া দেখিব এনেকৈ লিখিলে আপোনালোকৰ সোনকাল হ'ব কিন্তু লিখি মেলি থাকিলে দীঘলীয়া হৈ গৈ থাকিব ইয়াৰ পিছত দি আছে a - b মানে আমাক কি দিয়া আছে a is the husband of b আমাক কি দিয়া আছে a কি হ'ব b ৰ হাজবেণ্ড মানে a হ'ব পুৰুষ b হ'ব মহিলা গতিকে a আমি হাজবেণ্ডটো এইদৰে লিখিব পাৰোঁ সমান চিহ্ন দিব পাৰোঁ কি দিয়ে দিব আপোনালোকৰ কথা ইয়াৰ পিছত আছে a into b মানে কি দিয়া আছে আমাক a into b কাল কি হ'ব b is the brother of a b কি হ'ব a ৰ brother হ'ব তো ইয়াৰ পৰা আমি কি কৰিম ফ্যামিলি ট্ৰি আকিম আমাৰ যিকিটা অপচন আছে আমি ডাইৰেক্ট অপচনৰ পৰা সমাধান কৰিম আমি নিজে কি কৰিবলৈ চেষ্টা নকৰোঁ আমি নিজে কোডিং বনাবলৈ চেষ্টা নকৰোঁ যেহেতু আমি বনোৱা কোডিংটো আমাৰ কি নহ'ব পাৰে আমাৰ অপচনত নাথাকিব পাৰে গতিকে আমি অপচনৰ কোডিং কেইটা চেক কৰি চাম কোনটো অপচনত আমি শুদ্ধ ফ্যামিলি ট্ৰিডাল পাম তো প্ৰথম আমাৰ যিটো a আছে তাক আকি চাওঁ আমাক কি দিয়া আছে p plus b আমাক দিয়া আছে প্ৰথমটো p plus b মানে কি হ'ব p কি হ'ব b ৰ পুতেক হ'ব ইয়াৰ পিছত দিয়া আছে b minus r তো b minus r মানে কি হ'ব b আৰু r কি হ'ব হাজবেণ্ড ওয়াইফ হ'ব b আৰু r কি হ'ব হাজবেণ্ড ওয়াইফ হ'ব আৰু b হ'ব পুৰুষ আৰু r হ'ব মহিলা ইয়াৰ পিছত দিয়া আছে r into q আমাৰ কি দিয়া আছে r into q তো r into q মানে কি হ'ব আমি এইটো অপচন চালে গম পাম যে কি হ'ব q কি হ'ব q r ৰ ককায়েক হ'ব q r ৰ ককায়েক হ'ব ইয়াত উল্টা হৈ যায় চাওক কি দিয়া আছে যে a into b means b is the brother of a is the brother of b বুলি কোৱা নাই আমাক দিছে কি b is the brother of a অৰ্থাৎ আমাক কি হ'ব q r ৰ ককায়েক হ'ব মানে ইয়াৰ পৰা আমাৰ ফ্যামিলিটোৰ পৰা কি হ'ল যে p টো এটা ল'ৰা বাপেক হ'ল b মাক হ'ল r আৰু মাকৰ ককায়েক বা ভায়েকটো কি হ'ব মোমায়েকটো হ'ব q গতিকে আমাক কি দিছিলে কোৱেশ্যনটো আমাক দিয়া আছিলে q is the maternal uncle of p বুলি কোনটোৱে বুজায় q কি হ'ব লাগিব p ৰ মোমায়েক বুলি কোনটোৱে বুজাব ইয়াত যেহেতু q কি হৈ আছে p ৰ মোমায়েক হৈ আছে মাকৰ ককায়েক হৈ আছে গতিকে এইটো অপচনে আমাৰ শুদ্ধ হ'ব আমাক যেটো বিচাৰিছে আমি ইয়াতে পাই গৈছো গতিকে আমি বেলেগ গিটা আৰু কৰি থাকিব দৰকাৰ নাই দে এনসাৰটো হ'ব a এতিয়া আমি এখন নেক্সট কোৱেশ্যনটো ইয়াত আমাক দিয়া আছে p plus q means p is the daughter of q আমি লিখি যাওঁ আমাক দিয়া আছে কি p plus q ইকুয়াল কি বুলি দিয়া আছে যে p কি হ'ব daughter of q p কি হ'ব q ৰ জীয়েক হ'ব q ৰ জীয়েক p ইয়াৰ পিছত দিয়া আছে p minus q মানে দিয়া আছে কি p is the husband of q p কি হ'ব q ৰ
হাজবেণ্ড হ'ব আৰু কিউ ইয়াৰ ৱাইফ হ'ব ইয়াৰ পিছত দিয়া আছে পি ইজ দ্য ব্ৰাদাৰ অফ কিউ পি ইনটু কিউ মানে কি দিয়া আছে যে পি ইজ দ্য ব্ৰাদাৰ অফ কিউ কিউৰ ককায়েক পি বা ভায়েক পি ইয়াৰ পিছত দিয়া আছে আমাক পি ডিভাইড কিউ মানে কি দিয়া আছে পি ইজ দ্য ছিষ্টাৰ অফ কিউ পি কি দিয়া আছে যে কিউৰ ছিষ্টাৰ বুলি দিয়া আছে গতিকে আমি এইকেইটা সম্পৰ্ককেইটা পাই গ'লোঁ তো আমাক কোডিং দি থোৱা আছে তো আমি ফেমিলি ট্ৰিডাল ৰাখিব লাগে আৰু ইয়াত কোনটো শুদ্ধ ভুল আমি বিচাৰিব লাগে তো আমি এইটো কোডিঙৰ পৰা আমি ফেমিলি ট্ৰিডাল ৰাখিম আমাক প্ৰথম দিয়া আছে a প্লাছ বি আমাক দিয়া আছে a প্লাছ বি গতিকে a প্লাছ বি মানে কি হ'ব a কি হ'ব বিৰ জীয়েক হ'ব a বিৰ জীয়েক হ'ব ক'ৰ পৰা পাইছোঁ আমি এইটোৰ পৰা পাইছোঁ ইয়াৰ পিছত দিয়া আছে বি মাইনাছ চি কি হ'ব বি চি গেক ঘৈণীয়েক হ'ব আৰু বি হ'ব পুৰুষ চি হ'ব মহিলা ইয়াৰ পিছত দিয়া আছে চি হৰণ ডি চি ডিভাইড ডি মানে কি আমি দিয়া আছে যে কি হ'ব চি ডিৰ ভৈণীয়েক হ'ব চি কি হ'ব ডিৰ ভৈণীয়েক হ'ব তো আমি গম পালোঁ চি ডিভাইড ডি মানে কি হ'ব চি কি হ'ব ডিৰ ভৈণীয়েক হ'ব এতিয়া ডি পুৰুষে নে মহিলা আমি নাজানো তো আমি ইয়াৰ পৰা আমি কি কৰিব লাগে এইকেইটা অপশ্যন চাব লাগে কি কৰিব লাগে কোনটো শুদ্ধ নহয় আমি তাক বিচাৰিব লাগে এতিয়া প্ৰথম দিছে চি ইজ দ্য মাদাৰ অফ এ চি কি হ'ব এৰ মাক হ'বই কাৰণ এৰ বাপেক বি আৰু বাপেকৰ ঘৈণীয়েক চি গতিকে কি হ'ব এৰ মাক চি এইটো শুদ্ধ হয় ইয়াৰ নেক্সট অপশ্যনটো আছে ডি ইজ দ্য ফাদাৰ অফ এ ডি কি হ'ব এৰ বাপেক হ'ব বুলি দিছে এইটো ভুল কিয় এৰ বাপেক কোন বি এইটো আমি জানো এৰ বাপেক বি বুলি জানো গতিকে আমাক অপশ্যনত দিয়া আছে ডি এৰ বাপেক বুলি দিয়া আছে গতিকে এইটো অপশ্যনে ভুল গতিকে আমাৰ পাই গ'লোঁ আমাৰ এনচাৰটো হ'ব কি বি এইখিনিতে আপোনালোকলৈ এটা হোমৱৰ্ক লৈ আহিছোঁ কুৱেশ্যনটো একেই আছে মাত্ৰ কোডিংটো চেঞ্জ কৰি দিয়া হৈছে আৰু ইয়াত কি দিয়া আছে কোনটো শুদ্ধ সেইটো বাচিবলৈ দিয়া আছে অৰ্থাৎ আমাৰ ইয়াত তিনিটা অপশ্যন কি কৰা আছে ভুল দিয়া আছে শুদ্ধ অপশ্যনটো আমি বাছি উলিয়াব লাগে আপোনালোকে সমস্যাটো সমাধান কৰি কমেণ্ট বক্সত আমাক জনাব কোনটো অপশ্যন শুদ্ধ হয় শেষত আমি এটা অলপ বেলেগ ধৰণৰ কুৱেশ্যন লৈ আহিছোঁ ইয়াত দি আছে যে এটা পৰিয়াল কি কৰা আছে 6জন মেম্বাৰ আছে পি কিউ আৰ এক্স ৱাই জেড পি কিউ আৰ এক্স ৱাই জেড আৰু কি দিয়া আছে কিউ ইজ দ্য চন অফ আৰ বাট আৰ ইজ নট মাদাৰ অফ কিউ এণ্ড পি এণ্ড আৰ আৰ মেৰিড কাপল ৱাই ইজ দ্য ব্ৰাদাৰ অফ আৰ এক্স ইজ দ্য ডাটাৰ অফ পি জেড ইজ দ্য ব্ৰাদাৰ অফ পি হাউ মেনি ফিমেল মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য ফেমিলি গতিকে আমি একো কৰিব নালাগে কি কৰিব লাগিব আমি ডাইৰেক্ট পৰিয়াল বৃক্ষ আঁকিব লাগিব আৰু পৰিয়াল বৃক্ষৰ পৰা আমি গম পাই যাম কেইজন মহিলা আছে কেইজন পুৰুষ আছে আৰু তাৰ পৰা এনচাৰটো উলিয়াব পাৰিম গতিকে আমি ডাইৰেক্ট কি কৰোঁ প্ৰশ্নটো চাওঁ আৰু কি কৰিম ফেমিলিত আঁকি যাম প্ৰথমে আমাক কি দিয়া আছে কিউ ইজ দ্য প্ৰথম দিয়া আছে আমাক কিউ ইজ দ্য চন অফ আৰ কিউ কি হ'ব আৰৰ পুতেক আৰ আমি বাপেক নে মাক নাজানো কিন্তু লগত কি দিছে আৰ ইজ নট মাদাৰ অফ কিউ আৰ কি নহয় কিউৰ মাক নহয় গতিকে আৰ কি হ'ব বাপেক হ'ব এণ্ড পি এণ্ড আৰ মেৰিড কাপল পি আৰু আৰ কি হ'ব মেৰিড কাপল চৰি এইটো পি আৰু আৰ মেৰিড কাপল হ'লে কি হ'ব পিটো আমি মাইনাছ চিন দিম আমি এইদৰে ফেমিলিত কেনেদৰে লিখিব লাগে মেৰিড কাপল কিদৰে লিখিব লাগে আপোনালোকক শিকাই থৈছোঁ গতিকে আমি এইদৰে লিখিম ইয়াৰ পিছত দিয়া আছে ৱাই ইজ দ্য ব্ৰাদাৰ অফ আৰ ৱাই কি হ'ব আৰৰ ককায়েক গতিকে আমি প্লাছ দি যাম ইয়াৰ পিছত দিছে এক্স ইজ দ্য ডাটাৰ অফ পি কি দিছে পি ডাটাজনৰ নাম কি হ'ব এক্স ডাটাৰ বুলি দিছে তেতিয়াহ'লে মাইনাছ ইয়াৰ পিছত দিছে জেড ইজ দ্য ব্ৰাদাৰ অফ পি জেড কি হ'ব পিৰ ব্ৰাদাৰ গতিকে আমি কি গম পালোঁ যে আৰ আৰু পি গিয়েক ঘৈণীয়েক হয় তেওঁলোকৰ ল'ৰা ছোৱালী দুটা হ'ল কিউ আৰু এক্স আৰু আৰৰ ককায়েকটো হ'ল ৱাই আৰু পিৰ পি ককায়েকটো হ'ল জেড গতিকে আমি ইয়াত মাইনাছ কেইটা আছে দেখিলে গম পাম দুটা মাইনাছ আছে
গতিকে মহিলা দুগৰাকী আছে আৰু 4 গৰাকী পুৰুষ আছে গতিকে আমাৰ প্ৰশ্নটো এনসাৰ হ'ল 2 বি ইমানতে ব্লাড ৰিলেশনটো আমি সামৰিছো মই ভাবো ব্লাড ৰিলেশনৰ গুটেখিনি দুইটা ভিডিও চালে আপোনালোকৰ আৰু কোনো ধৰণৰ সমস্যা নাথাকিব আপোনালোকৰ মনত থকা সকলো কনফিউজন মই ভাবো শেষ হৈ গৈছে আমি নেক্সট ভিডিওত অন্য এটা বস্তু শিকিবলৈ চেষ্টা কৰিম আৰু সকলোলৈ ধন্যবাদ জনাই আজি ভিডিওটো ইমানতে সামৰিছো